বোনাস নিয়ে মারিয়ানির চৈকটা চা বাগিচায় উত্তপ্ত পরিস্থিতি। আজকের মধ্যে 20% বোনাস শ্রমিকদের যদি প্রদান না করা হয় তাহলে যে কোনো ধরনের অপ্রীতিকর পরিস্থিতি সৃষ্টি হবে বলে জানিয়ে দিয়েছে শ্রমিকেরা। পুজোর আর মাত্র 2-3 দিন, কিন্তু বাগানের চা শ্রমিকরা এখনো লাভ করেনি তাদের প্রাপ্য বোনাস। তাকেই কেন্দ্র করে মরিয়নির চৈকটা চা বাগিচায় আজ সকাল থেকে শুরু হয়েছে উত্তপ্ত পরিস্থিতি। যদি আজকের ভিতরে 20% বোনাস শ্রমিকদেরকে প্রদান না করা হয় তাহলে যে কোনো অপ্রীতিকর পরিস্থিতি সৃষ্টি হবে বলে স্পষ্ট জানিয়ে দিয়েছে তারা। এবং এই 20% বোনাস আজই প্রদান করার জন্য আধা ঘন্টা সময় বেঁধে দিয়েছে তারা। অসম চা নিগমের জোরহাট জেলার অন্তর্গত 3টি চা বাগান ক্রমে কাটনিবাড়ি, চৈকটা এবং ঢেকিয়াজুলি বাগানের অসংখ্য চা শ্রমিকেরা এই চৈকটা চা বাগিচায় উপস্থিত হয়ে প্রতিবাদ জানিয়ে এক উত্তপ্ত পরিস্থিতির সৃষ্টি করে। আজি চৈকটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ এই পৰিৱেশ হোৱাৰ মূলগত কাৰণ হ'ল বৰ্তমান প্ৰশাসন আৰু জালিঙ্গা টি কোম্পানী। যিহেতুকে আমাৰ বাগিচাত প্ৰত্যেকখন চাহ বাগিচাতে বোনাছৰ এগ্ৰিমেণ্ট হ'ল, শ্ৰমিকে বোনাছ পালে, কিন্তু চৈকটা চাহ বাগিচাটো আপোনাৰ যোৱা 3 তাৰিখ দিনাখন লেবাৰ ডিপাৰ্টমেণ্টৰ যিজন মুৰব্বী আমাৰ এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচত এক আলোচনা হ'ল। সেই আলোচনাত তেওঁলোকে 10% জালিঙ্গা টি কোম্পানী বুলি যিটো কোম্পানীয়ে চলাইছিলে সেই কোম্পানীয়ে দিয়াৰ চুক্তি কৰিলে আৰু অসম চৰকাৰ যিটো মানে ATCLৰ বিভাগে 10% দি 20% দিম বুলি ক'লে। কিন্তু আমি ভাল পাইছিলোঁ যে ঠিক আছে, দুটা ছাইডৰ পৰা 10 দিলে 20 হ'ব, আমাৰ মানুহৰ সমস্যা সমাধান। হঠাৎ যোৱাকালি এখন চিঠি তেওঁলোকে দিছে যে আমাৰ 10% চৰকাৰে দিয়াটো তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব, কিন্তু জালিঙ্গিয়ে দিয়া 10%টো তেওঁলোকে 45 দিনৰ পিছত দিব, এতিয়া দিব নোৱাৰে। এইটো বৰ দুৰ্ভাগ্যজনক। এতিয়া ৰাইজে সেইটোৰ কাৰণে কৈছে অহা কাইলৈ দেওবাৰ দিন এই লাষ্ট মমেণ্টত যদি আমাৰ ল'ৰা ছোৱালীক কাপোৰ কিনিব নোৱাৰোঁ বা আমি পূজাৰ কাৰণে পইচা নাপাওঁ তেতিয়াহ'লে আমি কি কৰিম পইচা। সেইকাৰণে আমাৰ ৰাইজে ডিমাণ্ড কৰিছে, লেবাৰ ডিপাৰ্টমেণ্টৰ ওচৰত ডিমাণ্ড কৰিছে, চৰকাৰৰ ওচৰতো ডিমাণ্ড কৰিছোঁ যে আমাক আজিৰ ভিতৰত দুইটা ছাইডৰ পৰা দিয়ে বা ক'ৰ পৰা দিয়ে নাজানো 20% এগ্ৰিমেণ্ট হোৱাৰ মতে 20% বোনাছ দিয়াৰ ব্যৱস্থা কৰিব লাগিবই। অন্যথা আমি পৰৱৰ্তী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু শ্ৰমিকৰ এই বাগিচাখনত যদি এই বোনাছৰ সংক্ৰান্তত কিবা পৰিস্থিতি হয় তাৰ কাৰণে জগৰীয়া কৰ্তৃপক্ষ লেবাৰ ডিপাৰ্টমেণ্ট হ'ব আৰু জগৰীয়া প্ৰশাসন হ'ব, চৰকাৰ হ'ব। কি কম, আমি আমাৰ জানিবা বাগানখন চৰকাৰে জালিঙ্গা সমজাই দিছিলে, চৰকাৰে জানিবা সমজাই দিয়াৰ পাছতো এতিয়া চৰকাৰে আমাৰ বোনাছৰ সময় হ'ল। পূজাটো বেছি দিন নায়েই, পূজা আহি গ'ল আৰু আমাক এতিয়া যদি 20% বোনাছ নিদিয়ে আমি কি কৰিম? আৰু আমাৰ ৰাইজে কেতিয়াও নামানে, যদি আমাক 20% বোনাছ নিদিলে আমাৰ ৰাইজে আমি কেতিয়াও নামানো। আৰু পূজা আমি কেনেকৈ কৰিম? আমাৰ ল'ৰা ছোৱালী কিমান আছে কি আৰু কেনেকৈ আমি পূজাখন পাৰ কৰিম? সেইটো কাৰণে আমাৰ অনুৰোধ চৰকাৰক যে আমাক অতি সোনকালে 20% বোনাছ দিয়ক, আজিৰ ভিতৰতে 20% বোনাছ দিয়ক, নহ'লে আমাৰ ৰাইজে কি কৰিব সেইটো আমি সিদ্ধান্ত লৈ লৈছোঁ। চৰকাৰে মানি লওক, কিন্তু ৰাইজে 20% বোনাছ ল'বনে নাই? দিবই লাগিব, হয়। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যোগেদি অসম চৰকাৰ আমি চকুত পেলাব বিচাৰিছোঁ যে আমাৰ চৰকাৰী বাগানখন ইমানেই বিপদ চলি আছে, চোৱা বোনাছৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইমান দিনৰ পৰা যোৰহাটত মিটিং, তিতাবৰত মিটিং, অ'ত মিটিং, ত'ত মিটিং চলি আছিলে, আমি সকলো কথা নাজানো, ছেক্ৰেটাৰী প্ৰেছিডেণ্টে সকলো কথা জানে। কিন্তু কালি পৰহি 3 তাৰিখে সকলো মীমাংসা হৈ গ'ল। নহয় বোলে চৰকাৰে 10% দিব আৰু জাতিঙ্গা কোম্পানীয়ে 10% দিব। কিন্তু তাৰ 2 ঘণ্টা পিছত এজন বিষয়ববীয়াই আমাৰ ইয়াত ফোন কৰি বৰচাহেবক ফোন কৰি কৈছে বোলে নহয়, বোলে আমি 10% দিব নোৱাৰোঁ, আমাৰ অসুবিধা আছে, আমি 45 দিনৰ মূৰতহে দিম। কিন্তু এই কথা ৰাইজে গম নাপায়। ৰাইজে ভাবিছে তিতাবৰত যি আলোচনা হ'ল 20% বোনাছ দিব, ৰাইজে 20% বোনাছ শনিবাৰে পাই যাব। কিন্তু আমি কি ভুল কৰিছোঁ, আমি কি অন্যায় কৰিছোঁ যে আমাক বোনাছ নিদিয়ে? আমাৰ নিজৰ কৰ্মৰ পইচাহে আমি বিচাৰিছোঁ, আমিতো চৰকাৰক ধাৰ বিচৰা নাই। আৰু চৰকাৰে জাতিঙ্গা কোম্পানীক দিছে, চৰকাৰে নিজেই দিছে, ৰাইজক খুটি দিয়া নাই, যিহেতু তো নিজেই দিছে, তো চৰকাৰে বহন কৰিব লাগে। যদি জাতিঙ্গা কোম্পানীয়ে দিয়া নাই, আমি একো নাজানো এইবোৰ কথা। আমাক মুঠতে আজি 8 ঘণ্টা চৰকাৰক আমি সময় দিছোঁ, জাতিঙ্গাই দিয়ক চাহে চৰকাৰে দিয়ক, আমাৰ তাত ক'বলগীয়া একো নাই। আমাক মুঠতে 8 ঘণ্টাৰ ভিতৰত 20% বোনাছ আমাক লাগিবই।
যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।